মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটো তোমালোকৰ আজি হৈ গ'ল। ছাত্ৰ-ছাত্ৰীসকল এইখন হৈছে এখন কুৱেশ্যন পেপাৰ ক্লাছ 5ৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যন পেপাৰখনত কিমান এনচাৰ কৰিলা অৰ্থাৎ কিমান শুদ্ধ হৈছে তোমালোকে এই ভিডিঅ'টো চালে গম পাবা আৰু সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰি লৈছো সকলো কুৱেশ্যনখিনি আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকৰ এটা ভাল খবৰ কিয়নো যিসকলে এইবাৰ ক্লাছ 6 পাব আৰু 6ৰ পৰা 10লৈকে অৰ্থাৎ তোমালোক এতিয়া 5 নিদিমিছে 6 পাবা গতিকে ক্লাছ 6ৰ পৰা 10লৈকে এই সুবিধা লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ পৰা আহি কেনে হাবাথুৰি খাই আৰু টিউচনলৈ যাব নালাগে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে টিউচনৰ পৰা আহোঁতে সন্ধিয়া হয় আৰু ৰাতি পঢ়িব নোৱাৰা অৰ্থাৎ ভাগৰ লাগে আৰু তেনেকুৱা কষ্ট আৰু কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল 12 দিনৰ মূৰত টিউচন ছাৰে তোমালোকৰ পইচাৰ কথা কয় আৰু সেইবিলাক আহি ঘৰত কয়। ঘৰৰ মা-দেউতাই আৰু পইচা বিচাৰি ফুৰিব নালাগে কিয়নো মেক্সিমাম ছাত্ৰ-ছাত্ৰীয়ে দুখীয়া বা মধ্যবিত্ত ঘৰৰ ছাত্ৰ-ছাত্ৰী। এতিয়া সুবিধা আনিছে কেৱল এছআৰ এডুকেশ্যনে। 99 টকাত তোমালোকে সুবিধা লাভ কৰিব এছআৰ এডুকেশ্যনৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল মেথছ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ লাভ কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল 99 টকাত। গতিকে দেৰি কিয় কৰিছা? যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নম্বৰটো SMS কৰা তোমাৰ নাম, ক্লাছ, ডিষ্ট্ৰিক্ট আৰু অনলাইন টিউচন ল'ম বুলি। তাৰপিছত তোমালোকক স্কেনাৰ এখন দিয়া হ'ব আৰু পেমেণ্টটো কৰাৰ লগে লগে তোমালোকে এডমিশ্যন হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া এই সুবিধা লাভ কৰিছে গতিকে চিট লিমিটেড আছে গতিকে সোনকালে এডমিশ্যন কৰি লৈ নিজৰ সুবিধাটো লাভ কৰা। গতিকে এডমিশ্যন ল'বৰ কাৰণে এতিয়াই হোৱাটছএপ SMS কৰা বা যদি হোৱাটছএপ SMS যদি বুজি নোপোৱা তেতিয়াহ'লে ফোন কৰিব পাৰিবা। এতিয়া আমি প্ৰশ্ন নিলে আগবাঢ়িছো। প্ৰথম আছে ইংলিছ গ্ৰামাৰ যিটো 10 নম্বৰ 10টা কুৱেশ্যন আছে য'ত এটাত 2 নম্বৰকে টোটেল 20 নম্বৰ তোমালোকে লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে এ পাৰ্চন হু কিয়ৰ্ছ ডিজিজ অফ দ্য টুথ। ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো। মই প্ৰশ্নখিনি ডিটেইলছ পঢ়ি নাযাওঁ জাষ্ট তোমালোকে এনচাৰ কোনটো হৈছে তোমালোকে চাই যোৱা। Next, the opposite word of agree is a correct answer. B. Differ. Number 3, the antonym of triumph. Triumph for antonyms, the failure. Next, question number 4. This kangaroo is a native Australia. Your answer to is the kangaroo. Next প্ৰশ্নটো হৈছে a word used to describe a noun is called. ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে যিটো আছে a word used to describe noun is called ইয়াৰ এনচাৰটো হৈছে adjective হ'ব। ঠিক আছে কেই নম্বৰ আছে b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হৈছে 6 নম্বৰ। 6 নম্বৰ কুৱেশ্যনটোৰ কি আছে this is a word used instead of a noun। গতিকে 6 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এইটো হ'ব pronoun। নেক্সট 7 নম্বৰ কুৱেশ্যনটো আছে the past tense of dream is। ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে dreamed হ'ব ইয়াৰ এনচাৰ এইটো হ'ব শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো the opposite or word of a savory। ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব b টো হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে a depend close functions as। ইয়াৰ এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব d টো। নেক্সট হৈছে fill in the blanks the tree is swaying dash of the wind। ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে because অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10 নম্বৰটো। নেক্সট হৈছে জেনেৰেল সায়েন্সৰ 10টা কুৱেশ্যনত তোমালোকৰ 10 নম্বৰ থাকিব। which one is following plant। তলৰ কোনটো ফুল ফুলা উদ্ভিদ। ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে ইয়াৰে c টো হ'ব শুদ্ধ উত্তৰ নিম গছ। 2 নম্বৰ প্ৰশ্নটো আছে স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক লোকৰ বুকুৰ স্পন্দন কিমান হ'ব। ইয়াৰে এনচাৰটো হ'ব লাগে 60 to 100 কিন্তু ইয়াত আছে যেহেতু এনচাৰ মিলা নাই গতিকে ইয়াৰ d টো হ'ব শুদ্ধ উত্তৰ নান এটাও নহয়। নেক্সট হৈছে নেক্সট নম্বৰটো আমি চাম 3 নম্বৰটো হা পৃথিৱীখনৰ আকৃতি the shape of the earth is
স্ফেৰিকেল অৰ্থাৎ গোলাকাৰ হ'ব ঠিক আছে এ মেচিন মেক্স উড এটা সৰল যন্ত্ৰৰ কাৰ্য উপযুক্ত 5 নম্বৰ বাইচাইকেল ৱাজ ইনভেন্টেড বাই অৰ্থাৎ চাইকেল আৱিষ্কাৰ কোনে কৰিছিল ইয়াৰ আমি চাও এনসাৰ এটাও ইয়াত শুদ্ধ উত্তৰটো নাই গতিকে তোমালোকে দি দিবা কাৰণ কাৰ্ল ভন ড্ৰেৰিছে আৱিষ্কাৰ কৰিছিল সৰি এইটো নহয় এইটো দিটো হ'ব শুদ্ধ উত্তৰ হাউ মেনি পাৰ্টস অফ মস্কিটোছ বডি অৰ্থাৎ মহৰ দেহৰ ভাগ কেইটা মহৰ যদি আমি মেইন ভাগ চাও তেতিয়াহ'লে তিনিটা হ'ব ঠিক আছে which bacteria lives in the root অৰ্থাৎ মাহজাতীয় উদ্ভিদৰ শিপাত কোনবিধ ব্যাকটেৰিয়া বাস কৰে ইয়াৰ আমি এনসাৰটো সি হ'ব ইয়াৰ এনসাৰ নেক্সট হৈছে উদ্ভিদৰ কাৰণে খাদ্য প্ৰস্তুত হয় ক'ত হয় পাতত জানা নেক্সট উৎসেচক গঠনত কৰা উপাদানটো হৈছে অৰ্থাৎ 9 নম্বৰ এনসাৰটো হৈছে প্ৰটিন 10 নম্বৰ আছে কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণ বুলি কোৱা হয় এক চাপ বুলি কোৱা হয় the cost of 8 pen অৰ্থাৎ 8 ডাল পেন্সিলৰ দাম 56 টকা হলে 19 ডাল পেন্সিলৰ দাম কিমান হ'ব 133 নেক্সট হৈছে যেটো 2 নম্বৰ দেশৰ কৰ্ণদ্বয় দৈৰ্ঘ্য সমান মানে কোনটোৰ কৰ্ণৰ দৈৰ্ঘ্য সমান যদি আমি চাও ৰম্বাছৰ মানে ৰম্বাছ মন আছে নহয় কৰ্ণবিলাকৰ দৈৰ্ঘ্য সমান কাৰণ বাহুৰ যেতিয়া আমি বাহুৰ দৈৰ্ঘ্য হলে কৰ্ণৰ দৈৰ্ঘ্য সমান না নেক্সট হল 3 নম্বৰ আছে ইয়াৰ 3 নম্বৰ এনসাৰ যেটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় অৰ্থাৎ এটাও নহয় 4 নম্বৰ আছে এজৰ ত্ৰিভুজৰ সৰ্বসমতাৰ বিধিৰ সংখ্যা ম্যাক্সিমাম কেইটা থাকে 4টা থাকে the number of the vertices of the cube is ইয়াৰ এটা হনকৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান এটো হ'ব 5 নম্বৰ 8 6 নম্বৰ আছে যেটো 6 নম্বৰ ইংলিশ কোৱেশ্চনটো অলপ ভুল আছে হা 3900 মিনিটৰ কিমান ঘণ্টা থাকে ইয়াৰে হ'ব 64 আৱাৰ্স অৰ্থাৎ 65 ঘণ্টা 65 ঠিক আছে নেক্সট হলে 7 নম্বৰ যে 7 নম্বৰটো আমি হৰণ কৰো কেতিয়া কোনটো পাম যেটো 7 নম্বৰ 103 যেটো আছে এটো পাবা তোমালোক কৰিছলে গম পাবা বি2 পাবা 8 নম্বৰ প্ৰশ্নটো হৈছে এটো আমাক সংখ্যা দি আছে 28678 2 ৰে হৰণ কৰিলে কিমান পাবা ইয়াত d2 পাবা 14339 পাবা কৰিছলে গম পাবা তোমালোকে 16 80 আৰু 48 ৰ গখাও কিমান হ'ব 16 হ'ব ঠিক আছে নেক্সট হৈছে নেক্সট 10 নম্বৰ যেটো আছে 10 নম্বৰৰ বি2 হ'ব শুদ্ধ উত্তৰ যি গিলাকলে দিছিলা তোমালোকৰ শুদ্ধ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান হৈছে 5 বছৰ নেক্সট হৈছে একে আকৃতি গঠন কৰা তৰাৰ যেটো গোটক কি বুলে নক্ষত্ৰপুঞ্জ 1992 চন অসমৰ কোনজন স্বনামধন্য গায়কে দাদা সাহেব ফালকে বঁটা পাইছিল ডক্টৰ ভূপেন হাজৰিকাই নেক্সট হৈছে এটো কি আছিল প্ৰশ্নটো এটো তোমালোকে নিজে চাবাচোন ঠিক আছে প্ৰশ্নটো 4 নম্বৰটো ইমান স্পষ্ট হোৱা নাই নেক্সট হৈছে where is fishery college situated in Assam মানে অসমৰ মেইন মহাবিদ্যালয় ক'ত আছে এটো ৰহাত জানে তোমালোকে আজানপীৰ দৰগাহ ক'ত আছে শিৱসাগৰ বৰনদী ৰাষ্ট্ৰীয় অভয়াৰণ্য ক'ত আছে অসমত আছে অসমৰ ক'ত আছে ওদালগুৰি জিলাত গতিকে সিটো হ'ব শুদ্ধ উত্তৰ নেক্সট পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি হেতু ভাৰত ইন্ডিয়া কলা কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী অৰ্থাৎ আমি লংগেজ যদি চাও তেতিয়ালে আমি নীল নদী পাম ঠিক আছে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি হ'ব জনগণ মন ফাইন আউট দা মিছিং লেটাৰ লুকাই থকা আখৰটো লাগে বি সি ডি ই তাৰপিছত কি কেনেকৈ পালো বি সি পালো ডি ই পালো বি সি লিখিছো ডি তাৰপিছত আকৌ ডি ই ডি পিছত এফ জি পিছত এইচ আই গতিকে এটো হ'ব শুদ্ধ উত্তৰ অমিলটো বাছা অমিলটো গমে পাইছা তোমালোকৰ যেটো লুনিয়াটো অমিল হ'ব
বাকীৰে খেলৰ কথা কৈ আছে নেক্সট হৈছে যে কোৰ্ট যদি জাষ্টিস হয় অৰ্থাৎ কোৰ্ট যদি বিচাৰক হয় তেতিয়াহ'লে স্কুলত কোৰ্টত কিয় যায় মানে বিচাৰ কৰিবৰ কাৰণে যায় স্কুলত কিহৰ কাৰণে যায় শিক্ষাৰ কাৰণে যায় গতিকে চি হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল যদি MIA হয় MIA অৰ্থাৎ তোমালোকে গম পাইছা এইম মানে এইম দি আছে MIA অৰ্থাৎ এমটো প্ৰথম লিখিছে আই থাকিল ইনকে লিখিছে অৰ্থাৎ বুজি পাইছা MIA তেতিয়াহ'লে বি কি হ'ব টি এ প্ৰথম হ'ব এ পিছত আই পিছত বি পিছত 4 নম্বৰৰ এটো 5 নম্বৰটো তোমালোকে এনসাৰটো দিবাচোন কি হয় ঠিক আছে 5 নম্বৰটো কৰি চাবাচোন 6 নম্বৰটো আছে কি হ'ব BD5 EG10 কেনেকৈ হ'ল মই বুজাই নাথাকো যেহেতু তোমালোকে পৰীক্ষা দিলাই নেক্সট এনসাৰটোহে বিচাৰি আছা নেক্সট আমি আকৌ পৰীক্ষাৰ আগত বুজাই দিম গতিকে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে কাষৰ চিত্ৰটোত যেটো সমান কমা দি আছে কোনটো হ'ব ইয়াতো একেদৰে তোমালোকে চালে গম পাবা 3 4 গুণ 12 12 3 15 7 4 গুণ 7 35 35 38 3 3 5 গুণ 15 15 3 কিমান হ'ব 16 17 18 হ'ব ইয়াৰ আনসাৰ নেক্সট হৈছে এখন কিতাপত থাকে কি থাকিব এটো অলপ এনসাৰটো কোৱেশ্চনটো অলপমান হেৰি হৈছে কনফিউজন থকাৰ নিচিনা হৈছে খুচিপত্ৰ হয় নেকি ঠিক আছে এটো চাবাচোন এটো চাবা তোমালোকে নিজে এবিট বেমাৰ সদায় কি হ'ব কাৰণ এই দুটা প্ৰশ্ন তোমালোকে অলপ চাবা অলপমান হেৰি আছে মই দকলে কমেন্ট সেকশন এটো বুজাই দিম দি দিম হা দাঁতৰ সম্পৰ্ক আছে পাতলৰ হিকা কমেন্ট সেকশন পিন কৰি দিম তেতিয়া পাই যাবা দাঁতৰ সম্পৰ্ক আছে পাতলৰ লগত তেন্তে অকমন্য সমৰ্থ কি অকমন্য পৰিশ্ৰমী দাঁত মানে পাতল অকমন্য মানে কি অকমন্য যে কাম চাম নকৰে আৰু যে কাম চাম কৰে তাৰ বিপৰীত কাখত দিয়া অভিনেতা গৰাকীৰ নাম কি এই যে হৈছে ৰাজ কাপুৰ না নহয় ছবিগিলা অলপমান দেখাত স্পষ্ট হোৱা নাই গতিকে কিবা যদি এটো ৰাজ কাপুৰ নহব দে এটো ৰাজ খান্না ৰাজা হ'ব ঠিক আছে এটো হ'ব ঠিক আছে অলপ চিত্ৰকেইটা দেখা পোৱাত প্ৰবলেম হৈছে ভালদৰে স্পষ্ট হোৱা নাই কাৰণে অলপমান চিনি পোৱাটো প্ৰবলেম হৈছে ভাৰত কাকত থকা ভাৰতীয় ইতিহাস প্ৰসিদ্ধ ৰজা গৰাকী হৈছে টিপু সুলতান কাকত দিয়া মহিলা গৰাকী খেলুৱৈ হৈছে সাইনা নেহৱাল কাকত ছবি দিয়া ভাৰতীয় অভিনেত্ৰী গৰাকী কোন হৈছে তেখেত হৈছে সীমা বিশ্বাস কাকত দিয়া ভাৰতৰ অতি বুদ্ধিয়ক তোমালোকে জানা বীৰবলৰ কথা শুনিছে নেক্সট কাকত দিয়া বিখ্যাত ভাৰতীয় বাহিবাদক গৰাকীৰ নাম কি তেখেত হৈছে ইয়াত তুমি চাওতে ৰাকেশ চৌৰিচৌৰা হ'ব নেক্সট হৈছে কাকত দিয়া চক্ৰটো কিহৰ বেটো তোমালোকে পাইছে ৰথৰ চিত্ৰ হা ৰথৰ চকাৰ নিচিনা চক্ৰ কাকত ছবিত দৌৰবিদ গৰাকীৰ নাম কি মই সিম্বলটো ভালকৈ চিনি পোৱা নাই স্পষ্ট হোৱা নাই তোমালোকে কবাচোন কি হয় কাকত ছবিত দিয়া প্ৰতীক চিহ্নটোৰ লগত কি সম্পৰ্ক এইটো নাবাৰ্ডৰ চিহ্ন হা আৰু 10 নম্বৰ কাকত ছবিত দিয়া নৃত্যটো কি হৈছে এইটো ক্ষত্ৰিয় নৃত্য ছাত্ৰ ছাত্ৰীসকল পঢ়াত সদায় আগবাঢ়িব লাগিব আজিকালি জানাই তোমালোকে কিমান শিক্ষিত হৈছে মানুহবিলাকে বহুত স্মাৰ্ট হ'ব ধৰিছে তোমালোকে স্মাৰ্ট হ'ব লাগিব সময়ৰ লগত গতিকে কম পইচাত এতিয়া সুবিধা লাভ কৰক স্মাৰ্ট হওক ভালদৰে কনসেপ্ট ক্লিয়াৰ লওক ভাল মাৰ্কস পাওক মাত্ৰ 99 টকাত এছআই এডুকেশ্যনত তোমালোকে এতিয়া SMS কৰা আৰু ক্লাছত জইন হোৱা মাত্ৰ 99